ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 10 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 24 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণ প্ৰতিপদ তিথি আৰু কৃষ্ণ প্ৰতিপদ তিথি থাকিব আজি আবেলি 6:42 লৈকে। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ। অনুৰাধা নক্ষত্ৰ থাকিব আজি পুৱা 9:42 লৈকে। আজি জন্ম হোৱা জাতকৰ ৰাশি হৈছে বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ। মৰণত আজি কোনো দুখ নাই, কিন্তু আবেলি 6:42 পৰা এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে পুৱা 11:46 পৰা 2:28 আকৌ 6:30 পৰা 8:09 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:36 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:03। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি পৰিস্থিতি উন্নত কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। ইয়াৰ লগে লগে আপুনিও আকাংক্ষিত ফলাফল লাভ কৰিব। যদি কোনো সম্পত্তি সম্পৰ্কীয় বিষয় বিচাৰাধীন হৈ আছে তেন্তে আজিয়ে তাত গুৰুত্ব দিয়ক, আপোনাৰ কাম কৰিব পাৰিব। এই সময়ত কোনো কথাকে আওকাণ নকৰিব, সজাগ হওক কিন্তু খং নিয়ন্ত্ৰণ কৰক। আপোনাৰ সহজ সৰল স্বভাৱটোৱে আপোনাৰ সন্মান বজাই ৰাখিব। খৰচৰ ক্ষেত্ৰত সাৱধান হওক। এই সময়ত ব্যৱসায়ত কোনো ধৰণৰ ৰিস্ক লোৱাটো সঠিক নহ'ব। ব্যৱসায়িক বিনিয়োগ কৰাৰ সময়ত আপোনাৰ বাজেট মনত ৰাখক। নিয়োজিত লোকৰ বাবে অগ্ৰগতিৰ সম্ভাৱনা আছে। উচ্চপদস্থ বিষয়াৰ সৈতে যোগাযোগত থাকক। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। মনোৰঞ্জনমূলক অনুষ্ঠান বনাব। ডেকা প্ৰেমৰ লগত জড়িত হৈ নিজৰ কেৰিয়াৰক আওকাণ নকৰিব। অত্যাধিক মানসিক চাপ আৰু ব্যস্ততাই আপোনাৰ শাৰীৰিক সমস্যা বৃদ্ধি কৰিব পাৰে, গতিকে নিয়মীয়াকৈ পৰীক্ষা কৰি লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পৰিকল্পিত আৰু অনুশাসিত কৰ্ম ব্যৱস্থাই আপোনাক আপোনাৰ কামত সফলতা প্ৰদান কৰাব। ঘৰত জ্যেষ্ঠ লোকৰ সৈতে সময় কটাব। জ্যেষ্ঠ লোকৰ সহায় আৰু আশীৰ্বাদ আপোনাৰ বাবে উপকাৰী হ'ব। কোনো অচিনাকি ব্যক্তিৰ লগত কথা বতৰা কৰোঁতে নিজৰ গোপনীয়তা শ্বেয়াৰ নকৰিব। বিপদজনক কামৰ পৰা আঁতৰি থাকক, কাৰণ লোকচানৰ বাহিৰে একো লাভ নহ'ব। সময় অনুসৰি নিজৰ স্বভাৱত পৰিপক্কতা অনাটো গুৰুত্বপূৰ্ণ হ'ব। স্থবিৰ হৈ থকা ব্যৱসায়িক কাম আগবাঢ়ি যাব, কিন্তু ধনৰ লেনদেন কৰাৰ সময়ত অতি সাৱধান হওক। বৰ্তমান অৰ্থনৈতিক পৰিস্থিতিৰ বিশেষ উন্নত হ'ব। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে অতিৰিক্ত কামৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। পৰিয়াল আৰু ব্যৱসায়িক জীৱনৰ মাজত উপযুক্ত সমন্বয় থাকিব। সম্পৰ্কবোৰত ভাল পোৱাৰ বাবে কিছু সময় দিয়াটো জৰুৰী হ'ব। অত্যাধিক ব্যস্ততা আৰু মানসিক চাপে ৰক্তচাপত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ যত্ন লওক আৰু নিয়মিতভাৱে পৰীক্ষা কৰি লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি সময়ৰ মিশ্ৰিত প্ৰভাৱ পৰিব। আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে আপুনি নিজে কামবোৰ সম্পূৰ্ণ কৰিলে আপোনাৰ বাবে ভাল হ'ব। ঘৰত বিবাহযোগ্য সদস্যৰ সম্পৰ্কৰ কথাও আজি হ'ব পাৰে। কাৰোবাৰ বিপদত ঠাট্টা নকৰিব, ইয়াৰ ফলত সম্পৰ্ক নষ্ট হ'ব পাৰে। কাৰো লগত কোনো ধৰণৰ ঋণৰ সমস্যা বজাই ৰাখিব নালাগে। এই সময়ত বেছিকৈ সামাজিকভাৱে মিলিত হোৱাটো ভাল নহয়। নিজৰ কামত ব্যস্ত থকাই আজিৰ কাৰণে ভাল হ'ব। কৰ্মক্ষেত্ৰৰ কাম কাজ একেই থাকিব। যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে পুনৰ বিবেচনা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। সম্পত্তি সম্পৰ্কীয় কামত চুক্তি হ'ব পাৰে। কাৰ্যালয়ৰ সহকৰ্মীসকলৰ সৈতে কোনো এটা বিষয়ত বিতৰ্কৰ পৰিস্থিতি হ'ব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়েৰে ঘৰৰ সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব। প্ৰেমৰ সংগীৰ সৈতে সময় কটাবলৈ সুযোগ লাভ কৰিব। শাৰীৰিক স্বাস্থ্য বজাই ৰাখিবলৈ দৈনন্দিন ব্যায়াম কৰক আৰু লগতে আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি নতুন পৰিকল্পনা আৰু কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব, যিটো আপোনাৰ বাবে উপকাৰ বুলি প্ৰমাণিত হ'ব। প্ৰগতিৰ নতুন যাত্ৰা লাভ কৰিব। শিশুৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত মনটো সুখী অনুভৱ কৰিব। ব্যক্তিগত কামত নিজকে ব্যস্ত ৰাখক। অপ্ৰয়োজনীয় কাজিয়া আদিত লিপ্ত নহ'ব আৰু আনৰ কামত হস্তক্ষেপ নকৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক কষ্ট কৰিব লাগিব। আপোনাৰ ব্যৱসায়িক স্থানত আপোনাৰ সহকৰ্মী আৰু কৰ্মচাৰীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক।
অহাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰক। কামৰ গাফিলতিৰ বাবে কাৰ্যালয়ত উত্তেজনা হ'ব পাৰে। ঘৰখনত শান্তি আৰু সুখৰ পৰিৱেশ থাকিব। ভুল মানুহৰ লগত সংগতি থাকিলে মানহানিৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্য আজি ভালেই থাকিব, কোনো ধৰণৰ চিন্তাৰ প্ৰয়োজন নাই। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ গুৰুত্বপূৰ্ণ ইচ্ছা পূৰণ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। অভিজ্ঞ আৰু দায়িত্বশীল লোকৰ পৰাও আপুনি পথ প্ৰদৰ্শন লাভ কৰিব। জীৱনৰ সূক্ষ্মতাবোৰৰ গুৰুত্ব সহকাৰে মূল্যায়ন কৰিব। এই পৰিৱৰ্তনে আপোনাৰ জীৱনত সুখ কঢ়িয়াই আনিব। পৰিকল্পনা আৰু পদ্ধতিক ৰাজহুৱা নকৰিব, নহ'লে কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম অসাৰ হ'ব পাৰে। খৰচো আজি বৃদ্ধি পাব। যিকোনো ইলেক্ট্ৰনিক বস্তুৰ ক্ষতি হ'লে বৃহৎ খৰচ হ'ব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় অতি অনুকূল, আগুৱাই যোৱাৰ সুযোগ থাকিব। বিত্তীয় সম্পৰ্কীয় কাম কাজত আপুনি সফলতা লাভ কৰিব। ৰিয়েল ষ্টেটৰ সৈতে জড়িত কামত বিশেষ সাৱধান হোৱাৰ প্ৰয়োজন আছে। পৰিয়াল আৰু আপোনজনৰ পৰা পোৱা সমৰ্থনে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। ৰোমান্টিক বিষয়ত আপোনাৰ যিকোনো প্ৰতিশ্ৰুতি নিশ্চিতভাৱে পূৰণ কৰিব। আপোনাৰ ওচৰে পাঁজৰে ঘটি থকা নেতিবাচক কথাবোৰে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। উপস্থিত থাকক আৰু নিজৰ কামত নিমগ্ন হৈ থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ঘৰৰ এজন অবিবাহিত সদস্যৰ বাবে উপযুক্ত সম্পৰ্কৰ সম্ভাৱনা আছে। যিকোনো কাম কৰাৰ আগতে মগজুতকৈ হৃদয়ৰ কথা শুনক। আপোনাৰ বিবেকে আপোনাৰ সুবিবেচনা আৰু চিন্তা চৰ্চাৰ ক্ষমতা প্ৰদান কৰিব। সৰু সৰু কথাত খং বা দুখ পোৱাটো ভাল স্বভাৱৰ লক্ষণ নহয়। আজিও আপোনাৰ ঘনিষ্ঠ কাৰোবাৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে, গতিকে নিজৰ স্বভাৱত নমনীয়তা থাকিব লাগিব। ব্যৱসায়ত আপোনাৰ কৰ্মকৌশলত কিছু পৰিৱৰ্তন কৰিব লাগিব। এনে কৰিলে ভাল ফলাফল পাব। নিয়োজিত লোকসকলে নিজৰ দৈনন্দিন কাম কাজত বিৰক্ত অনুভৱ কৰিব। কেইদিনমান ছুটি লোৱাই আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব। আজিৰ কাৰণে আপোনাৰ স্বাস্থ্য ভালেই থাকিব। একো চিন্তা নকৰিব, কিন্তু অসাৱধানো নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ এই সময়ত আপুনি যিবোৰ কৃতিত্ব লাভ কৰিছিল, সেইবোৰৰ সৈতে জড়িত সপোনবোৰ বহু পৰিমাণে পূৰণ হ'বলৈ গৈ আছে। গতিকে সম্পূৰ্ণ উৎসাহ আৰু কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামৰ দিশত কাম কৰি যাওক। প্ৰতিযোগিতামূলক যুগত নিজকে প্ৰমাণ কৰাৰ এইটো এটা সুযোগ। আজি সম্পত্তি বা যিকোনো বিশেষ কাম পিছুৱাই দিয়াটো উপযুক্ত হ'ব। কথা কওঁতে উপযুক্ত শব্দৰ ব্যৱহাৰ কৰক। গালি গালাজৰ বাবে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। ব্যৱসায় সম্পৰ্কীয় চৰকাৰী কামত সফলতা লাভ কৰিব। কোনো জ্যেষ্ঠ ব্যক্তি বা কোনো জ্যেষ্ঠ বিষয়াৰ লগত বিবাদ হোৱাৰ পৰা সম্ভাৱনা আছে। ইয়াৰ বাবে আৰ্থিক সমস্যাও হ'ব পাৰে। সেয়েহে ধৈৰ্য আৰু সংযম বজাই ৰাখক। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। ভুল সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰখাটো আপোনাৰ ব্যক্তিগত জীৱনৰ বাবে উপকাৰী হ'ব। খাদ্য আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক, অন্যথা অসাৱধানতাৰ বাবে পেটৰ বিষ হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ প্ৰচেষ্টাই বাকী থকা কামবোৰ সমাধান কৰিব পাৰিব, যাৰ বাবে আপুনি অতি শিথিল আৰু শক্তিশালী অনুভৱ কৰিব। ৰাজনৈতিক সম্পৰ্কৰ জৰিয়তে আপোনাৰ জনসংযোগ চক্ৰটো আৰু অধিক সম্প্ৰসাৰিত হ'ব। এই যোগাযোগসমূহো ভৱিষ্যতে আপোনাৰ বাবে উপযোগী হ'ব। সৰু সৰু কথাত বিচলিত হ'লে আপোনাৰ কামৰ দক্ষতাত প্ৰভাৱ পৰিব। সেয়েহে নিজৰ দুৰ্বলতা নিয়ন্ত্ৰণ কৰক। যুৱক যুৱতীসকলে এই কথা মনত ৰখা উচিত যে আনন্দত আৰু বন্ধু বান্ধৱীৰ সৈতে বেছি সময় কটালে তেওঁলোকৰ পঢ়া শুনা আৰু কেৰিয়াৰৰ ক্ষতি হ'ব পাৰে। ব্যৱসায়ত সংবাদ মাধ্যম আৰু বিজ্ঞাপন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিব লাগিব। জনসংযোগ আৰু অধিক শক্তিশালী কৰক। কঠোৰ পৰিশ্ৰমৰ পিছতো আশানুৰূপ সুবিধা নাপাব, যদিও এই সময়ত ধৈৰ্য ধৰিলে ভাল হ'ব। স্বামী স্ত্ৰীৰ মাজত উন্নত সম্প্ৰীতিৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ অনুভৱ বুজিব। প্ৰদূষণ আৰু সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি ধৰ্মীয় আৰু সামাজিক কাম কাজৰ বাবে কিছু সময় উলিয়াওক। ইয়াৰ বাবে আপুনি মানসিক সুখ আৰু সন্মান লাভ কৰিব। এই সময়ত আপোনাৰ ব্যক্তিত্বৰ সন্মুখত আপোনাৰ প্ৰতিদ্বন্দ্বীসকলো পৰাজিত হ'ব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ গুৰুত্ব সহকাৰে থাকিব লাগিব। ব্যক্তিগত বা পাৰিবাৰিক কাম কাজত সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। লগতে শিশুৰ কাম কাজ আৰু সংগত চকুত ৰাখিব। বন্ধুৰ লগত আলোচনা কৰিলে আপোনাৰ সমস্যাৰ সমাধান হ'ব পাৰে।
আজি আপুনি ধাৰ লোৱাৰ পৰা বিৰত থাকিব লাগিব। ব্যৱসায় সম্পৰ্কীয় কোনো নিৰ্দিষ্ট কাম কৰি থাকোঁতে খৰখেদা নকৰিব। প্ৰথমে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লওক। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত লাভ হ'ব, কিন্তু আপোনাৰ অংশীদাৰক সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ দিয়ক। নিয়োজিত ব্যক্তিৰ বদলিৰ সন্দৰ্ভত কিছু ব্যৱস্থা আৰম্ভ হ'ব পাৰে। ঘৰত পৰিয়ালৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু সহযোগিতা থাকিব। ইয়াৰ দ্বাৰা আপোনাক সকাহ পাব, পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতাও থাকিব। আজিৰ কাৰণে আপোনাৰ স্বাস্থ্য ভালেই থাকিব। আপুনি মাত্ৰ মনোবল কিছু হ্ৰাস অনুভৱ কৰিব, কিন্তু অতি সোনকালে আপুনি এই পৰিস্থিতিৰ পৰা সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজিৰ দিনটো ব্যক্তিগত কাম কাজত পাৰ হ'ব আৰু আপোনাৰ দৃঢ়তাৰে কঠিন কামবোৰো সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো ভাল খবৰ লাভ কৰিব। অত্যাধিক খৰচৰ বাবে আপোনাৰ হাত টান হৈ যাব পাৰে। ঋণৰ ধন ঘূৰাই দিয়াৰ প্ৰচেষ্টা কৰক। দুপৰীয়া কিছু কাম আবদ্ধ হৈ পৰাৰ বাবে চিন্তা হ'ব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে পুনৰ বিবেচনা কৰক। ব্যৱসায়িক কাম কাজত বহুত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। কিছু নতুন চুক্তি লাভ কৰিব। আপোনাৰ ভাৱমূৰ্তি আৰু সুনামো বৃদ্ধি পাব। নিয়োজিত লোকসকলে নিজৰ প্ৰকল্পৰ প্ৰতি সাৱধান হ'ব লাগিব। গাফিলতিৰ বাবে কোনোবাই বিশাল পৰিণতি ভোগ কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালত এক সুখদায়ক আৰু মৰম লগা পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ বাহিৰে একো লাভ নহ'ব। বিপদজনক কামত আগ্ৰহ নকৰিব। শাৰীৰিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আয় আৰু ব্যয়ৰ ক্ষেত্ৰত সমতা থাকিব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিবাদ চলিয়ে থাকে, তেন্তে পাৰস্পৰিক সম্পত্তিৰ জৰিয়তে সমাধান কৰিব পৰা যাব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰা সমৰ্থন লোৱাটো উপযুক্ত হ'ব। আজিয়ে আপোনাৰ কৰ সম্পৰ্কীয় কাম সম্পূৰ্ণ কৰক। বৰ্তমান অৰ্থনৈতিক পৰিস্থিতি মধ্যমীয়া হৈ থাকিব। যিকোনো ঠাইত চহী কৰাৰ সময়ত কাগজখন ভালদৰে পৰীক্ষা কৰক। ভৱিষ্যতৰ আনুষংগিক কাম কাজত কিছুমান বাধাৰ বাবে শিশুসকল মানসিক চাপত থাকিব। তেওঁলোকৰ মনোবল বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত প্ৰত্যাহ্বান সন্মুখীন হ'বলৈ ভয় নকৰিব। বৰ্তমান সময়ে সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ভাল ফলাফল দিবলৈ গৈ আছে। প্ৰতিযোগীৰ কাৰ্যকলাপৰ ওপৰত চকু ৰখাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। কাৰ্যালয়ৰ পৰিৱেশ কিছু নেতিবাচক হৈ থাকিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্ক সীমিত কৰি ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব। আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব। মাত্ৰ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি বিলাসিতাৰ সৈতে জড়িত সামগ্ৰী ক্ৰয় কৰা হ'ব। যিকোনো ধৰ্মীয় বা আধ্যাত্মিক স্থানলৈ গ'লে মানসিক শান্তি লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ যিকোনো প্ৰকল্প সম্পূৰ্ণ কৰাৰ পিছত অতি মানসিক চাপমুক্ত অনুভৱ কৰিব। আত্মীয়ৰ লগত কিছু বিভাজন হ'ব পাৰে। আনৰ পতিয়ন নিয়াবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে নিজৰ দৃষ্টিভংগী সলনি কৰাটোৱে ভাল হ'ব। আপোনাৰ খং আৰু আৱেগিকতাক নিয়ন্ত্ৰণ কৰক। আপুনি নিশ্চয় কোনোবা ধৰ্মীয় স্থানত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব। ব্যৱসায়ত ডাঙৰ অৰ্ডাৰ লাভ কৰিব। আপোনাৰ ব্যৱসায়িক পক্ষসমূহৰ সৈতে যোগাযোগ বৃদ্ধি কৰক, কিন্তু আপুনি অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত সিদ্ধান্ত ল'ব লাগিব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে নিজৰ ছিনিয়ৰৰ লগত জড়িত হ'ব নালাগে। পৰিয়ালৰ সৈতে এটা মনোৰঞ্জনমূলক অনুষ্ঠান কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। ঋতু অনুসৰি খাদ্য আৰু দৈনন্দিন কাম কাজ বজাই ৰাখক। চৰ্দি আৰু কাহৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ বাবে আয়ুৰ্বেদিক চিকিৎসা এক উত্তম সমাধান হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।